নমস্কাৰ গাইজ, আজি মোৰ আন এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি গৈ আছোঁ মাৰ্ঘেৰিটা এৰিয়া কেটাৰিং বুলি কয় তাতে, আৰু নতুন এটা ভিডিঅ' লৈ মানে আজি আপোনালোকক দেখাম ইনষ্টল কৰা ৱাৰিৰ মাল কেনেকৈ ইনষ্টল কৰে। আজি কাৰ নাই, আজি মালগাড়ী লৈছোঁ, মাল লগতে লৈছোঁ, সব মাল গাড়ীতে আছে। আৰু মোৰ পুৰা টিমটো ভিতৰতে বহাই লৈছোঁ কমপ্লিট। চাওক ভাইটিয়ে দেখাই দিব, পুৰা টিমটো আমি সিহঁতৰ ভিতৰতে বহিছোঁ। গতিকে বলক এতিয়া কাষ্টমাৰৰ ঘৰলৈ আপোনালোকক দেখাই আছোঁ ৱাৰি কেনেকৈ ইনষ্টল কৰে। চাওক পুৰা এটা তিনি পোৱাৰ পিছত আহি গ'ল, এইটো কাষ্টমাৰৰ ঘৰত আহি গ'লোঁ। মাল এতিয়া নমাম, আপোনালোকে চাওক আমি কেনেকৈ লগাওঁ। Itu last panel. Panel dia su. Udah beli. লগাম মানে এচিডিবি ডিচিডিবি এইবিলাক লগাম। আপোনালোকে চাওক কেনেকৈ লগাওঁ, চালে গম পাব। এতিয়া আমাৰ এচিডিবি কানেকশ্যন চলি আছে। বাকি কমপ্লিট, মোটামুটি 90% কাম কমপ্লিট। ডিসি কারেন্ট আহি গ'ল 256। ওকে প্লাস মাইনাস ঠিক আছে। এতিয়া আমাৰ ডিসি কানেকশন হৈ গ'ল। আর্থিং কানেক্ট কৰ, আর্থিং কানেকশন হৈছে আমাৰ এতিয়া কমপ্লিট হৈ গ'ল। এইটো অলৰেডি আমি এচিডিবি নহয় ডিচিডিবি উঠালোঁ, ডিচিডিবিৰ পৰা এচিডিবি উঠালোঁ, মেচিন অলৰেডি অন হৈ গ'ল। এতিয়া টেনশ্যন নাই, বাকী অল কাম অ'কে, 100% কমপ্লিট ক্লিয়াৰ। এতিয়া আমি GPS ফটোটো মাৰিম আৰু গুচি যাম। বাছ, বাই বাই।